হয়, আজি আন্তঃডিমৰা আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। যি যুগদল হত্যাকাণ্ড, যুগদলত যি হৰকান্ত দলৰ পৰিয়ালক নিশাৰ ভিতৰতে যেনেকৈ নিৰ্মলভাৱে ডিঙি কাটি হত্যা কৰা হৈছিলে, সেই হত্যাকাণ্ড আজি 15 বছৰ গঢ়িছিলে। কিন্তু আজিৰ সময়লৈকে হৰকান্ত দলৰ পৰিয়ালে কোনো ধৰণৰ ন্যায় নাপালে। আৰু সেই ন্যায় বিচাৰি আজি আমি আন্তঃডিমৰা আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি অসম চৰকাৰ তথা গৃহ মন্ত্ৰালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে দাবী উত্থাপন কৰিছোঁ যে এই যি হৰকান্ত দলৰ যি হত্যাকাণ্ডৰ যি বিচাৰ আছিলে, সেই বিচাৰ আজিৰ পূৰ্বে কোনো ধৰণৰ তদন্ত হোৱা নাই। সেই তদন্ত অতি শীঘ্ৰে তদন্ত ল'ব লাগে। আৰু যি তদন্ত আছিল হৰকান্ত দলৰ হত্যাকাণ্ড, সেই হত্যাকাণ্ড CIDৰ হাতত আছিলে। আৰু সেই CIDৰ হাতৰ পৰা অতি সোনকালে তেখেতৰ হাতৰ পৰা CBIৰ হাতলৈকে CBIৰ হাতত দি যি এই হত্যাকাণ্ডৰ বিচাৰ আছে, সেই বিচাৰ ল'ব লাগে। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ যাতে এই হৰকান্ত দলৰ যি হত্যাকাণ্ড আছিলে, সেই হত্যাকাণ্ড অতি শীঘ্ৰে তেখেতসকলক যাতে ন্যায় দিয়ে আৰু তেখেতসকলৰ পৰিয়ালক যাতে ন্যায় দিয়ে। আৰু এই সন্দৰ্ভত যি হত্যাকাণ্ড আছিলে, এই হত্যাকাণ্ডত বহু সংখ্যক পৰিমাণে অকণ বৰা জড়িত থকা বুলি আমি শুনিবলৈ পাইছোঁ। কিন্তু আজিৰ ডেটত অকণ বৰা এখন মুকলি আকাশৰ তলত তেখেতসকলে চলা ফুৰা কৰি আছিলে। তেখেতসকলে কেনেকৈ এনেকুৱা ধৰণৰ নিৰ্মম হত্যাকাণ্ড কৰি তেখেতসকলে চলা ফুৰা কৰি আছে এই ডিমৰীয়াত। আৰু তেখেতসকলৰ যাতে উচিত তদন্ত হয় আৰু সেই হত্যাকাণ্ড উচিত তদন্ত কৰি যি দোষী আছে, সেই দোষীক যাতে শাস্তি প্ৰদান কৰে, তাৰে আমি আন্তঃডিমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আজি 15 বছৰ গঢ়কিলে, কিন্তু যি জনজাতীয় যি তেখেতসকলক যি 6টা পৰিয়ালক যি ডিঙি কাটি হত্যা কৰিলে, কিন্তু আজিলৈকে যি দোষী তেওঁ শাস্তি নাপালে। আমাৰ এটাই ডিমৰীয়াবাসীৰ এটাই প্ৰশ্ন যে যি CIDক যি এই গোচৰটো দিয়া হ'ল, তদন্ত কৰা হ'ল, তদন্তৰ প্ৰতিবেদন একো নহ'ল। আৰু যি দোষী আজি মুকলি আকাশৰ তলত ঘূৰি থাকিব পৰা হৈছে। অকণ বৰাৰ নেতৃত্বত যি দোষীয়ে যি 6টা পৰিয়ালক একেবাৰে নোহোৱা কৰিম বুলি নিশাটোত ডিঙি কাটি শেষ কৰি পেলালে। আৰু সেই বিষয়টোত এতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই বিষয়টোত আপোনাক চকু ফুৰাই যি দোষী তেওঁলোকক শাস্তি বিহিবলৈ আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ। আৰু যি দোষী তেওঁসকলে যি মুকলি আকাশৰ তলত যি ঘূৰি ফুৰিছে, তেখেতসকলক অতি শীঘ্ৰেই CIDৰ পৰা কেছটো CBI দি গোটেই যিখিনি ব্যক্তিৰ নাম সংবাদ মাধ্যমত উত্থাপন হৈছিলে, তেখেতসকলক আইনৰ মজিয়াত মাতি তেখেতসকলক অতি শীঘ্ৰেই শাস্তি প্ৰদান কৰিবৰ বাবে আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। আজি যুগদল হত্যাকাণ্ডৰ 15 বছৰ গঢ়কিলে, কিন্তু 15 বছৰেই কিন্তু সেই 6টা পৰিয়ালক যি ডিঙি কাটি নিশাটোৰ ভিতৰত নোহোৱা কৰিলে, কিন্তু আজিলৈকে ন্যায় নাপালে।